আজীৱন সভ্যময় কৰিছোঁ। হিচাপ নিকাচৰ ওপৰত বিশেষ চৰ্চা লাভ কৰে। তেখেতৰ দেউতাকৰ নামো দেউতাৰ নাম যিটো কাৰণত নেকি এই সংসাৰ পত্ৰিকাখন আমি হয়তো আজি প্ৰকাশ কৰাৰ চিন্তা কৰিছিলোঁ, আমি কৰিব পৰা নাই। কিন্তু হয়তো আমি কিছু ৰাভা দিৱসৰ দিনা যদি তাত আকৌ পুঁজি জমা আছে, পুঁজি বুলি ক'লে এতিয়া আমাৰ স্থায়ী বিজ্ঞানীৰ পৰা কেইটামান টকা আহে আৰু আমাৰ ভাড়াৰ ফালৰ পৰা কেইটামান টকা আহে আৰু আমাৰ সভ্যৱৰ্তী বা এইখিনি টকা আমি পাওঁ। গতিকে তাত বাহিৰে অসম সাহিত্য সভাৰ অন্য পুঁজি আজিৰ তাৰিখত আমাৰ হাতত নাই। গতিকে আমাৰ সাংগঠনিক সম্পাদকসকলে, আমাৰ আঞ্চলিক সম্পাদকসকলে খুব সুন্দৰভাৱে তেখেতসকলে নিজৰ নিজৰ কাৰ্যসূচীসমূহ ৰূপায়ণ কৰি তেখেতসকলে গৈ আছে আৰু অলপ অধিক প্ৰচেষ্টা হ'ব লাগে। আমি স্বাভিমানী হ'ব পাৰোঁ, আগলৈ হাত নোচোৱাকৈ আমি আগবাঢ়ি যাব পাৰোঁ, যদিহে আমি স্থায়ী নিজে নিজে আহ্বায়ক নিশ্চয়কৈ জনাব।